হায়দৰাবাদত ভয়ংকৰ দুৰ্ঘটনা মহিম হাজং জীৱন মৃত্যুৰ সন্ধিক্ষণত এতিয়া সহানুভূতিৰ বাবে আকুল পৰিয়াল জুনাই বেৰাচাপৰিৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক মহিম হাজঙে পেটৰ তাৰণাত বহু সপোন বুকুত বান্ধি হায়দৰাবাদলৈ গৈছিল কৰ্মসন্ধানত নিজৰ সৰু পৰিয়ালৰ মুখত হাঁহি আনিব পৰাকৈ কৰ্মসংস্থাপন বিচাৰি দূৰৱৰ্তী চহৰখনলৈ যাত্ৰা কৰিছিল তেওঁ কিন্তু ভাগ্যৰ নিষ্ঠুৰ নিয়তিয়ে সেই সপোন আৰু অধিক কঠিন কৰি তুলিলে সিদিনা তাৰিখ আছিল 20 জুলাই হায়দৰাবাদৰ ৰুমৰ পৰা বজাৰলৈ খাদ্য সামগ্ৰী আনিবলৈ যাওঁতে তেওঁ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় হঠাৎ সংঘটিত হোৱা এই দুৰ্ঘটনাই মহিম হাজঙৰ জীৱনটোত আনিলে ঘোৰ অমানিশা গুৰুতৰভাৱে আহত হৈ বৰ্তমান তেওঁ সংকটজনক অৱস্থাত ওছমানিয়া জেনেৰেল হস্পিটেলত চিকিৎসাধীন মহিম হাজঙৰ ঘৰত বৃদ্ধ পিতৃ-মাতৃ পত্নী আৰু এটা সৰু পুত্ৰ সন্তান আছে সামান্য খেতিবাতি আৰু দিন মজুৰিৰ ওপৰতে নিৰ্ভৰশীল এই পৰিয়ালটোৰ বাবে হায়দৰাবাদত হোৱা এই দুৰ্ঘটনাটোৱে তেওঁলোকৰ জীৱনলৈ আনিলে ঘোৰ অন্ধকাৰ যুৱকজনৰ চিকিৎসাৰ বাবে তেওঁলোকৰ হাতত নাই ফুটা কৰি এটাও উপায়ন্তৰ হৈ পৰিয়াল আৰু ওচৰ চুবুৰীয়াই যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহানুভূতি আৰু সহায়ৰ বাবে প্ৰাৰ্থনা জনাইছে আপোনাৰ কিঞ্চিত সহায়ে পৰিয়ালটোৰ মুখত বিৰিঙাব পাৰে আনন্দৰ হাঁহি তাৰোপৰি কোনো হৃদয়বান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ষ্টেট বেংক অফ ইণ্ডিয়া কান্দাপুৰ শাখা হায়দৰাবাদত থকা খগেন হাজঙৰ একাউণ্ট নম্বৰ 431492512242 আৰু IFSC কোড SBI N0021182 আৰ্থিকভাৱে সহায় কৰিব পাৰিব তদুপৰি 7396396812 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে মোৰ ল'ৰাটো হায়দৰাবাদত কাম কৰিব গৈ কিনে কিয়ত গৈ কিনে মানে ডিউটিত গৈছে নে কি কৈছে তেতিয়া মানে পাছফালৰ পৰা খুন্দাই কিনে মানে ল'ৰাটোক একেবাৰে অচেতন বনাই দিলে তাৰ পৰা এতিয়া মেডিকেলত চিকিৎসা কৰি আছে চিকিৎসা কৰি এতিয়া মানে হস্পিটেলত অহা নাই গতিকে ৰাইজে যিমান যেনেকুৱা পাইছে মোক সহায় কৰক অলপ আশা ৰাখিছোঁ ৰাইজে যিমান গোটেই অসমবাসী ৰাইজে যেনেকুৱা যি টকা পায় মানে অকণমান সহায় কৰিম বুলি আশা ৰাখিছোঁ মই আমাৰ মিলনতীৰ্থ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি বিষ্ণু হাজং আৰু তেখেতৰ দ্বিতীয় পুত্ৰ কৰ্মসূত্ৰে হায়দৰাবাদত গৈছিলে আৰু হায়দৰাবাদত যোৱা জানুৱাৰী মাহতে যোৱা ধুনীয়াকৈ কাম বন কৰি ঘৰ চলাই আছিলে তাৰে মাজত কাল ধুমুহাৰ দৰে যোৱা 20 তাৰিখে বজাৰ কৰিবলৈ যাওঁতে টাউনলৈ ওলাই গৈছিলে সিহঁতে আৰু তেতিয়াই পিছপিনৰ পৰা অচিন ব্যক্তিয়ে মটৰচাইকেলে খুন্দিয়াই ল'ৰাটো অচেতন অৱস্থাত পেলাই থৈ যায় আৰু তেখেতৰ লগত যিকেইজন আছিলে সিহঁতে ততাতৈয়াকৈ এম্বুলেঞ্চ মাতি আনি হস্পিটেলত ভৰ্তি কৰায় আৰু তাৰে হায়দৰাবাদৰে যিটো কোটাগড়ৰ আছে ওছমানিয়া জেনেৰেল হস্পিটেল তাতে ভৰ্তি কৰায় আৰু বৰ্তমান সি অচেতন অৱস্থাতে আছে দুদিন ধৰি চেতনা এতিয়ালৈকে অহা নাই আৰু তেখেতৰ যিখিনি চিকিৎসা কৰিব লাগে তেখেতসকলৰ অৱস্থাটো অলপ জৰুলা হৈ আছে যিহেতু আমাৰ এই গাঁও বানপীড়িত এলেকাৰ গাঁও বান নদীয়ে গৰা খহাই অলপ জৰুলা কৰি থৈ দিয়া গাঁও দৈনিক হাজিৰা কৰি সিহঁতে নিজৰ মানে পৰিয়াল পোহপাল কৰি আছিলে কিন্তু পুতেকৰ এতিয়া যিখিনি অৱস্থা হৈ আছে সেই অৱস্থাটো মানে উদ্ধাৰ কৰিবৰ বাবে সিহঁতৰ এতিয়া টকা পইচাৰ শকত পৰিমাণৰ টকা পইচাৰ আৱশ্যক হৈছে আৰু সেয়ে তেখেতসকলৰ যিখিনি সমস্যা দূৰ কৰিবৰ বাবে ল'ৰাটোক সুস্থ কৰি তুলিবৰ বাবে মানে সমূহ ৰাইজৰ মানে সহায় সহযোগিতা কামনা কৰা হৈছে আৰু লগতে যিখিনি ইচ্ছুক ব্যক্তি তেখেতসকলৰ আমি অনুৰোধ জনাওঁ যে QR কোড আমি দিয়া হৈছে আৰু একাউণ্ট নম্বৰ আমি ডেছক্ৰিপশ্যনত দিয়া হ'ব সেইখিনিত সিহঁতে মানে ইচ্ছুক অনুযায়ী সামৰ্থ্য অনুযায়ী কিবা দান বৰণিৰ